হাই ফ্ৰেণ্ডছ, আপোনালোকে LPG ID নম্বৰটো কেনেকৈ উলিয়াব পাৰিব? তাৰ বাবে প্ৰথমে আপোনালোক গুগললৈ যাব লাগিব। গুগলত আপুনি চাৰ্চ বাৰত LPG ID নম্বৰ বুলি চাৰ্চ কৰক। তাৰপিছত তলত আপোনালোকে দেখিবলৈ পাব ফাৰ্ষ্ট ৱেবছাইটটোত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজটো অ'পেন হ'ব। তাৰ তললৈ আহিব, তলত আপুনি 3 ডিজিট ID নম্বৰ আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজটো অ'পেন হ'ব। তাৰ আপোনাৰ যিটো নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব। আপোনাৰ এই কেপচাটো ক্লিক কৰিব। তাৰপিছত প্ৰচেছত ক্লিক কৰিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP আহিব, সেই OTPটো আপোনালোকে ফিল আপ কৰিব লাগিব। অলপ দেৰি ৱেইট কৰাৰ পিছত আপোনালোকে তাৰপিছতে আপোনাৰ ID নাম্বাৰটো ওলাই আহিব। এনেদৰে আপোনালোকে LPG ID নাম্বাৰটো উলিয়াব পাৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম।